আপুনি জানেনে কোনখন দেশৰ ঘড়ীত কেতিয়াও 12টা নহয়? প্ৰতিদিন কি খালে হৃদযন্ত্ৰৰ ক্ষতি হ'ব পাৰে? পৃথিৱীৰ কোনখন দেশত পানীতকৈ পেট্ৰল কম দামী? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নেমুৰ লগত কি খালে চৰ্দি আৰু কাহ ভাল হয়? অপশ্যনসমূহ হৈছে ক মৌ, খ গাখীৰ, গ ইলাচি, খ কলাজিৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মৌ। নেমুৰ লগত মৌ খালে চৰ্দি আৰু কাহ ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কলডিল কোনটো ৰোগৰ ঔষধ হিচাপে কাম কৰে? অপশ্যনসমূহ হৈছে ক নিশাঅন্ধ, খ ডায়েবেটিছ, গ জণ্ডিছ, খ কলেৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডায়েবেটিছ। কলডিল ডায়েবেটিছ ৰোগৰ ঔষধ হিচাপে কাম কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মুখৰ সোৱাদ বৃদ্ধিত কোনটো ফলে সহায় কৰে? অপশ্যনসমূহ হৈছে ক মাটি কঁঠাল, খ কঁঠাল, গ কমলা, ঘ আমলখি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আমলখি। মুখৰ সোৱাদ বৃদ্ধিত আমলখিয়ে সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিখ্যাত ডেটল কোনখন দেশৰ কোম্পানী? অপশ্যনসমূহ হৈছে ক ভাৰত, খ থাইলেণ্ড, গ ইংলেণ্ড, খ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ইংলেণ্ড। বিখ্যাত ডেটল ইংলেণ্ড দেশৰ কোম্পানী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নেমুৰ লগত কি খাদ্য কেতিয়াও খাব নালাগে? অপশ্যনসমূহ হৈছে ক চেনি, খ পেঁপা, গ মৌ, খ আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পেঁপা। নেমুৰ লগত কেতিয়াও পেঁপা খাব নালাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অত্যাধিক টোপনিৰ ফলত কি ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক কৰ্কট ৰোগ, খ মেদবহুলতা, গ হৃদৰোগ, খ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হৃদৰোগ। অত্যাধিক টোপনিৰ ফলত হৃদৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো চৰাইয়ে ঘোঁৰাতকৈ বেছি বেগেৰে দৌৰিব পাৰে? অপশ্যনসমূহ হৈছে ক উট পক্ষী, খ ময়ূৰ, গ কিউই চৰাই, ঘ ইমু চৰাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উট পক্ষী। উট পক্ষী নামৰ চৰাইয়ে ঘোঁৰাতকৈ বেছি বেগেৰে দৌৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ কোনটো অংগত ঘাম নহয়? অপশ্যনসমূহ হৈছে ক ডিঙি, খ ভৰি, গ ওঠ, ঘ কপাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ওঠ। মানুহৰ শৰীৰৰ ওঠ নামৰ অংগত কেতিয়াও ঘাম নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত পানীতকৈ পেট্ৰল কম দামী? অপশ্যনসমূহ হৈছে ক তুৰস্কত, খ ইৰাণত, গ কাটাৰত, অপশ্যন গ ভেনিজুৱেলাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভেনিজুৱেলাত। পৃথিৱীৰ ভেনিজুৱেলা নামৰ দেশখনত পানীতকৈ পেট্ৰল কম দামী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছিকৈ কেঁচা জলকীয়া খালে কি ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক ৰক্তহীনতা, খ পাইলছ, গ ডায়েবেটিছ, ঘ আলচাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পাইলছ। বেছিকৈ কেঁচা জলকীয়া খালে পাইলছ ৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেঁচা জলকীয়া খালে কি ৰোগ নিয়ন্ত্ৰণত থাকে? অপশ্যনসমূহ হৈছে ক ৰক্তহীনতা, খ পাইলছ, গ আলচাৰ, ঘ ডায়েবেটিছ।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। কেঁচা জলকীয়া খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত কোনো আইন নাই? অপশ্যনসমূহ হৈছে ক চীন, খ পাকিস্তান, গ সোমালিয়া, ঘ সৌদি আৰৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ সোমালিয়া। পৃথিৱীৰ সোমালিয়া নামৰ দেশখনত কোনো আইন নাই। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মীয়াকৈ চাইকেল চলালে কোনটো ৰোগ নহয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ উচ্চ ৰক্তচাপ, গ কৰ্কট ৰোগ, ঘ ৰক্তহীনতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। নিয়মীয়াকৈ চাইকেল চলালে হৃদৰোগ নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো প্ৰাণীৰ জিভা কলা? অপশ্যনসমূহ হৈছে ক গড়, খ জেব্ৰা, গ জিৰাফ, ঘ চেমেলিয়ন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জিৰাফ। জিৰাফ নামৰ প্ৰাণীৰ জিভা কলা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দালি আৰু ভাত খোৱাৰ প্ৰথা প্ৰথমে ক'ৰ পৰা আৰম্ভ হৈছিল? অপশ্যনসমূহ হৈছে ক ভাৰত, খ ভূটান, গ চীন, ঘ নেপাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নেপাল। দালি আৰু ভাত খোৱাৰ প্ৰথা প্ৰথমে নেপালৰ পৰা আৰম্ভ হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিন কি খালে হৃদযন্ত্ৰৰ ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক চাহ, খ মাংস, গ চাউল, ঘ ঠাণ্ডা পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ঠাণ্ডা পানী। প্ৰতিদিন ঠাণ্ডা পানী খালে হৃদযন্ত্ৰৰ ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? অপশ্যনসমূহ হৈছে ক 1618 চনত, খ 1622 চনত, গ 1626 চনত, ঘ 1628 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1622 চনত। লাচিত বৰফুকনৰ জন্ম 1622 চনত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতৰ পিছত কোনখন দেশত সৰ্বাধিক হোৱাটছএপ ব্যৱহাৰ কৰি আছে? অপশ্যনসমূহ হৈছে ক আমেৰিকা, খ স্পেইন, গ ব্ৰাজিল, ঘ জাপান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ব্ৰাজিল। ভাৰতৰ পিছত ব্ৰাজিল নামৰ দেশখনত সৰ্বাধিক হোৱাটছএপ ব্যৱহাৰ কৰি আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ হৈছে ক বিশ্বসিংহ, খ নৰনাৰায়ণ, গ লক্ষ্মীনাৰায়ণ, গ বালিনাৰায়ণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বিশ্বসিংহ। বিশ্বসিংহই কোচ বংশ প্ৰতিষ্ঠা কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনখন দেশৰ ঘড়ীত কেতিয়াও 12টা নহয়? অপশ্যনসমূহ হৈছে ক চিলি, খ কেনিয়া, গ ছুইজাৰলেণ্ড, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ড দেশৰ ঘড়ীত কেতিয়াও 12টা নহয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।